নমস্কাৰ চাবিসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেখেতসকলৰ দৰমহা আৰু পেঞ্চন আপোনাৰ দ্বিগুণ বৃদ্ধি হোৱাকে লৈ লগতে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব তাকে লৈ আনহাতে অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ দৰমহা বৃদ্ধি কৰাকে লৈ আনহাতে আপোনালোকৰ ফিক্স মেডিকেল এলাউন্স বৃদ্ধি কৰাকে লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল চাৰ্ভে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতি শেহতীয়া খবৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ যে অষ্টম দৰমহা আয়োগৰ অধীনত এইবাৰ আপোনালোকৰ যি দৰমহা আৰু পেঞ্চন সেয়া 50% বৃদ্ধি পাব আৰু ইয়াকে লৈ পূৰ্ব বিত্ত সচিবে ঘোষণা কৰিছে আৰু জনা গৈছে যে এইবাৰ অষ্টম দৰমহা আয়োগত আপোনালোকৰ 50% আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱাৰ লগতে এইবাৰ ফিটমেণ্ট ফেক্টৰ আপোনাৰ 2ৰ পৰা আপোনাৰ 2.26 ইয়াৰ ভিতৰত থাকিব মানে মোটামুটি ধৰক আপোনালোকে 2 ফিটমেণ্ট ফেক্টৰ এইবাৰ বৃদ্ধি পোৱা দেখা যাব আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ যি বেছিক সেয়া আপোনালোকে 2ৰে পূৰণ কৰিলে আপোনালোকে জানিব পাৰিব যে আপোনালোকে কিমান পৰিমাণে উপকৃত হ'ব পাৰিব এই ক্ষেত্ৰত আপোনালোকৰ দৰমহা আৰু পেঞ্চন 50%লৈকেহে বৃদ্ধি পোৱা দেখা যায় এইবাৰ আমি ক'বলৈ ওলাইছোঁ আন এক খবৰ চাব ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণা পেঞ্চন লাভ কৰিব আৰু ইয়াকে লৈ পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনাৰ চৰকাৰী নিৰ্দেশ আৰু যাৰ ফলত 40,000 প্ৰায়ধিকৃত শিক্ষক কৰ্মচাৰীসকলৰ আশাৰ ৰেঙনি আৰু সেয়েহে 40,000 প্ৰায়ধিকৃত শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে পুৰণা পেঞ্চনৰ আওতাত আহিব বুলি ইয়াৰে জনা গৈছে আন এক খবৰ সেয়া হ'ল শিৱসাগৰত অষ্টম কাৰ্যনিৰ্বাহকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্ত মৰ্মে বৃদ্ধ পেঞ্চন 2,000 টকালৈকে বৃদ্ধিৰ দাবী জনাইছে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে আৰু তেখেতসকলে কৈছে যে বৰ্তমান সময়ত যি বৃদ্ধ পেঞ্চন দি আহি আছে সেয়া একেবাৰে কম আৰু তেনে ক্ষেত্ৰত নাগৰিকসকলক আপোনাৰ যি বৃদ্ধ পেঞ্চন সেয়া 2,000 টকালৈকে বৃদ্ধিৰ দাবী জনাইছে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আৰু ইয়াৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ অধীনৰ যি পেঞ্চনাৰ আছে তেখেতসকলে 80 বছৰ সম্পূৰ্ণ কৰিলে তেখেতসকলে 20% পেঞ্চন বৃদ্ধি হয় তেনে ক্ষেত্ৰত সঁচা অৰ্থত 80 বছৰ বয়সলৈ কিমানজন মানুহে জীয়াই থাকে তেনে ক্ষেত্ৰত এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত পেঞ্চনাৰসকলক যাতে প্ৰতি 5 বছৰ মূৰে মূৰে 5% পেঞ্চন বৃদ্ধি কৰাৰ কাৰণে ইয়াত দাবী জনা হৈছে আৰু লগতে যি আপোনাৰ ফিক্স মেডিকেল এলাউন্স সেয়াও আপোনাৰ 5,000 টকালৈকে আপোনাৰ বৃদ্ধি কৰাৰ কাৰণে দাবী জনাইছে আৰু লগতে টাইম স্কেলৰ লগতে যি আপোনাৰ MA CPS বেনিফিটৰ লগতে আপোনাৰ যি গ্ৰেচুইটিৰ লিমিট সেয়া 25 লাখ টকাৰ পৰা বৃদ্ধি কৰি সেয়া যাতে 25 লাখতকৈ বেছি হয় সেয়াও এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত সেয়া কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে দাবী জনাইছে এতিয়া লক্ষণীয় হ'ব অষ্টম দৰমহা আয়োগৰ যি কমিটি সেই কমিটিৰ প্ৰতিবেদনত কোনকেইটা গুৰুত্বপূৰ্ণ বিষয় তাত উল্লেখ পায় আৰু সেয়া বাস্তৱত ৰূপায়িত হয় এতিয়া আন এক খবৰ লৈ আহিছোঁ সেয়া হ'ল 4 সংগঠনৰ প্ৰতিবাদত উত্তাল সচল আৰু প্ৰাপ্যৰ দাবীত ধৰ্ণা মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু বিশেষ টেট উত্তীৰ্ণৰ আৰু সেয়েহে আপোনাৰ সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সংস্থা সদৌ অসম আপোনাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থা CPIM আৰু সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে আৰু দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও দাবীৰ সমৰ্থনত তেওঁলোকে মধ্যাহ্ন ভোজনৰ কৰ্মী হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ধৰ্ণা কৰে আৰু যাৰ ফলত চৰকাৰক মাননি বৃদ্ধি কৰি দিবৰ কাৰণে জনায় আৰু সেয়েহে আপোনাৰ 13 ফেব্ৰুৱাৰী তাৰিখে মাননীয় বিত্তমন্ত্ৰী মহোদয়ে তেখেতে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সৈতে এক আলোচনাত মিলিত হয় আৰু য'ত নেতৃত্ববৃন্দই আপোনাৰ মাননি বৃদ্ধি কৰাৰ কাৰণে দাবী জনায় আৰু শেহতীয়াকৈ চিটু আছামৰ ফালৰ পৰা বিশেষ খবৰ আৰু যাৰ ভিত্তিত অতি শীঘ্ৰে ন্যূনতম মজুৰি চৰকাৰী জাননী ঘোষণা কৰিব লাগে আনহাতে শ্ৰমিক বিৰোধী চৰম কট বাতিল কৰিব লাগে অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক মুখ্যমন্ত্ৰী দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাননি বৃদ্ধি কৰিব লাগে চাহ শ্ৰমিকক দৈনিক মজুৰি 661 টকাকৈ দিব লাগে আনহাতে পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকে হিদলাভসমূহ
আদায় পোৱাৰ জটিলতা আঁতৰ কৰিব লাগে আৰু যিয়ে নহওক অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰী দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেখেতসকলৰ মাননি বৃদ্ধি কৰিব লাগে আৰু সেয়া অতি শীঘ্ৰে জননী আকাৰে প্ৰকাশ কৰিব লাগে। সেয়েহে বাইদেউসকল, অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ লগতে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো সৈতে হোৱাৰ বাবে আপোনালোকে আমাৰ চেনেলত নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।